নমস্কাৰ মই মানসজ্যোতি বৰুৱা আকৌ আহিছো খাটাং সংবাদৰ ষ্টুডিঅলৈ আপোনালোকৰ বাবে এক ৰাজনৈতিক প্ৰতিবেদন লৈ প্ৰথমতে আপোনালোকক ধন্যবাদ আপোনালোকে খাটাং সংবাদৰ প্ৰতি ইমান মৰম চেনেহ আগবঢ়োৱাৰ বাবে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বাজিছে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰম্ভ হৈছে 2 আৰু 7 মে'ত দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ কিছুদিনৰ পিছতে অৰ্থাৎ 2024ৰ বিধানসভা নিৰ্বাচন চাবলৈ গ'লে বিধানসভা নিৰ্বাচনৰ বাবেও এটা বছৰো নাই আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে ইংগিত দিছে যে 2026ৰ বিধানসভা নিৰ্বাচন এবাৰ সময়তকৈ কিছু আগুৱাব পাৰে আৰু যদি হেয়াই হয় তেনেহলে বিধানসভা নিৰ্বাচনৰ বাবেও এটা বছৰৰ মাজত নাই গতিকে এই পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাহে লাহে কুচকাৱাজ আৰম্ভ হ'ব লগা 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে বহুতে কৈছে ৰাজনৈতিক দলসমূহে ইতিমধ্যে ঘোষণা কৰিছে যে 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে এই যেটো পঞ্চায়ত নিৰ্বাচন ই হল সেমিফাইনেল অৰ্থাৎ ফাইনেলৰ পূৰ্বে সেমিফাইনেলক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনী প্ৰস্তুতি জোৰদাৰ গতিত কৰি গৈছে কোনে কেনেকৈ কিমানখন পঞ্চায়ত গঠন কৰিব পাৰে কিমানখন জিলা পৰিষদ গঠন কৰিব পাৰে তাক লৈ সকলোৰে মাজত এতিয়া কুচকাৱাজ নিৰ্বাচনী ৰণডংকা কিন্তু এই পঞ্চায়ত আৰু 26ৰ বিধানসভা নিৰ্বাচনক বাদ দিও শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিয়ে অন্য এটা নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে কি এইটো নিৰ্বাচন পঞ্চায়ত আৰু 26ৰ বিধানসভা এই দুটাৰ উপৰি কি এইটো নিৰ্বাচন যাৰ বাবে বিজেপিয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আহক চাওক আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে সমুখত বিধানসভা নিৰ্বাচন তাৰ আগে আগে পঞ্চায়ত নিৰ্বাচন এতিয়া ৰাজনৈতিক বতাহ ভোট যুদ্ধক লৈ উত্তাল হৈ পৰিছে কিন্তু আমি আপোনালোকক কৈছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত আৰু 2026ৰ যেটো বিধানসভা নিৰ্বাচন এই নিৰ্বাচনতকৈও অধিক গুৰুত্ব দি ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে অন্য এটা নিৰ্বাচনৰ কাৰণে আৰু সেই নিৰ্বাচনটো হৈছে 2029ত অনুষ্ঠিত হ'বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচন অৰ্থাৎ লোকসভা নিৰ্বাচন মুখ্যমন্ত্ৰীগৰাকীৰ মতে পঞ্চায়ত নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নিষ্কণ্টক তেওঁলোকৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই কোনো বাধা নাই কোনো বিৰোধী নাই অনায়াসে তেওঁলোকে এই দুয়োটা নিৰ্বাচনত তেওঁলোকে সফলতা লাভ কৰিব পঞ্চায়তৰ যদিও 100% বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে তথাপি আমি কৈছো যে 80-85% পঞ্চায়ত জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ দখলত থাকিব এয়া নিশ্চিত আৰু তাৰ পিছত এতিয়ালৈকে যেটো ৰাজনৈতিক অৱহাৱা দেখা গৈছে যেটো ৰাজনৈতিক প্ৰেক্ষাপট দেখা গৈছে ইয়াৰ পৰা এই কথাটো ক'ব পাৰি যে 2026ৰ বিধানসভা নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কণ্টকহীন হৈ আছে নিষ্কণ্টক হৈ আছে পথটো মসৃণ হৈ আছে অৰ্থাৎ 2026ত পুনৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাটো আজিৰ তাৰিখৰ প্ৰেক্ষাপটে নিশ্চিত কৰি ৰাখিছে গতিকে মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিছে 2029ৰ লোকসভা নিৰ্বাচন শুনি আচৰিত হ'ব যে 2029লৈ এবছৰ মাত্ৰ এতিয়াও সম্পূৰ্ণ এবছৰ হোৱা নাই লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা তাৰ পিছত 4 বছৰৰ পিছত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ কাৰণে এতিয়াই প্ৰস্তুতি চলিছেনে সঁচা কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াই 2029ৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ 14টা সমষ্টিত নহয় এটা সমষ্টি সংসদীয় যোৰহাট সমষ্টিত 2029ৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি যদি 2024ৰ নিৰ্বাচনটো চাওঁ আমি দেখো 2024ত যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ হোৱা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাস্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ সমগ্ৰ কেবিনেট
সমগ্ৰ কেবিনেটখন জপিয়াই পৰিছিল 4-5জন মন্ত্ৰীয়ে যোৰহাটত বাহৰ পাতিছিল বহু সংখ্যক দলীয় বিধায়কে বিজেপিৰ বিধায়কে যোৰহাটত বাহৰ পাতিছিল আনকি এনেকুৱাও হৈছিল এখন পঞ্চায়তত আনকি এজন এমএলএ এনেধৰণেও ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি চলাইছিল যোৰহাটত মুখ্যমন্ত্ৰীয়েও লোকসভা নিৰ্বাচনটোৰ প্ৰচাৰ অভিযানৰ অধিকাংশ সময় যোৰহাটত দিছিল যোৰহাটত তেওঁ কিবা এটা ৰেলী কৰিছিল চাইকেল ৰেলী পদযাত্ৰা সভা বহুত কিবা কিবি কৰিছিল ধন বল বহুত কিবা কিবি কিন্তু তাৰ পিছতো দেখা গ'ল গৌৰৱ গগৈক ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিহত কৰিব নোৱাৰিলে আৰু গৌৰৱ গগৈ দিল্লীলৈ নিৰ্বাচিত হৈ গ'ল এতিয়া 2029ত যেন 24ৰ পুনৰাবৃত্তি যোৰহাটত নহয় তাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াৰে পৰা সাজু হৈছে আৰু তেওঁ এতিয়াৰে পৰা তাৰ ৰণকৌশল প্ৰস্তুত কৰিছে 2029ত যিকোনো প্ৰকাৰে গৌৰৱ গগৈক ৰাখিব লাগিব ৰখাব পাৰিব লাগিব গৌৰৱ গগৈৰ দিল্লী যাত্ৰা 2029ত ৰুদ্ধ কৰিব লাগিব এয়াই যেন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান ওৱান এণ্ড অনলি টাৰ্গেট আৰু তেওঁৰ এই টাৰ্গেট পূৰণ কৰিবৰ কাৰণেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বা পৰামৰ্শত বা পৰিকল্পনা মতে ইতিমধ্যে সংসদীয় যোৰহাট সমষ্টিত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা হয় 2029ত যোৰহাটত গৌৰৱ গগৈ বনাম পবিত্ৰ মাৰ্ঘেৰিটা সেয়া যেন এতিয়াই নিশ্চিত হৈ পৰিছে কাৰণ 24ত গৌৰৱ গগৈৰ বিৰুদ্ধে তপন গগৈ আছিল আৰু তপন গগৈ হৈ সমস্ত বিজেপিয়ে উঠি পৰি লগাৰ পিছতো যেতিয়া গৌৰৱ গগৈক প্ৰতিহত কৰিব নোৱাৰিলে বুজন পৰিমাণৰ ভোটৰ ব্যৱধানত যেতিয়া গৌৰৱ গগৈ জড়ি হৈ গ'ল গতিকে মুখ্যমন্ত্ৰীয়ে হয়তো বুজি পাইছে যে পুনৰবাৰ তপন গগৈ হ'লে নহ'ব আৰু গৌৰৱ গগৈৰ সন্মুখত গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ হ'লে নিকা ভাৱমূৰ্তিৰ এজন যুৱ নেতা দৰকাৰ হ'ব আৰু সেয়ে তেওঁ পবিত্ৰ মাৰ্ঘেৰিটাক বাছনি কৰিছে আৰু গৌৰৱ গগৈৰ দৰেই ভাষাত বাকপটুতা আছে পবিত্ৰ মাৰ্ঘেৰিটাৰো অসমীয়া হিন্দী ইংৰাজী বঙালী গোটেইকেইটা ভাষাতেই দখল যেনেকৈ গৌৰৱ গগৈৰ আছে ঠিক সমানেই দখল পবিত্ৰ মাৰ্ঘেৰিটাৰো আছে আৰু ইতিমধ্যে লোকসভাত বিৰোধী দলৰ উপদলপতিৰ পৰা আৰম্ভ কৰি দলীয় বহু বা সংসদৰ ভিতৰত তেওঁৰ যি অভিজ্ঞতা গৌৰৱ গগৈৰ যি অভিজ্ঞতা ঠিক একেদৰে বৈদেশিক পৰিক্ৰমাৰ MOSৰ দৰে দায়িত্ব লাভ কৰি পবিত্ৰ মাৰ্ঘেৰিটাও ঠিক তেনেকুৱাই বা তাতকৈ বেছি এটা তেওঁৰ যিটো প্ৰফাইল সেই প্ৰফাইলটো পবিত্ৰ মাৰ্ঘেৰিটাও ইতিমধ্যে বনাবলৈ সক্ষম হৈছে গতিকে মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ হ'লে পবিত্ৰ মাৰ্ঘেৰিটাই হ'ব বিকল্প আৰু যিহেতু যোৰহাট সংসদীয় সমষ্টিটোত এটা আহোম কেন্দ্ৰিক কথা বাৰ্তা আছে আহোম ভোটৰ এটা কথা বাৰ্তা আছে গতিকে আহোম বেল্টটো আহোমৰ ভোটটো বিজেপিৰ পক্ষে আনিবলৈ হ'লে পবিত্ৰ মাৰ্ঘেৰিটাই উত্তম হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো বুজি পাইছে আৰু সেয়ে পবিত্ৰ মাৰ্ঘেৰিটাক ইতিমধ্যে এতিয়াৰে পৰা যোৰহাটত প্ৰক্ষেপ কৰিছে এইবোৰ মই সজাই কোৱা কথা নহয় আপুনি যদি চাই বিগত কিছুদিনত পবিত্ৰ মাৰ্ঘেৰিটাই বিদেশ ভ্ৰমণ কৰি বা সংসদত থাকি বা দিল্লীত থাকি যিমানখিনি সময় পাৰ কৰিছে তাৰ পৰা অকণমান সময় পালেই তেওঁ যেতিয়াই অসমলৈ আহে সেই সময়খিনি তেওঁ যোৰহাটত দিছে কেতিয়াবা যদি টিয়কত কেতিয়াবা তিতাবৰত কেতিয়াবা নাজিৰাত কেতিয়াবা শিৱসাগৰত মুঠতে পবিত্ৰ মাৰ্ঘেৰিটাই বেছিখিনি সময় সংসদীয় যোৰহাট সমষ্টিটোত কনচেনট্ৰেট কৰা দেখা গৈছে আনকি পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে কৈ দিছে যে যোৰহাটৰ দায়িত্ব এতিয়া মোৰ ওপৰত যোৰহাটৰ উন্নয়নৰ দায়িত্ব এতিয়া মোৰ ওপৰত এয়া আমি কোৱা কথা নহয় পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজহুৱাকৈ নিজে কোৱা কথা পবিত্ৰ মাৰ্ঘেৰিটাই নিজে মাজুলীলৈ গৈ কৈছে যে মাজুলীবাসীৰ দায়িত্ব মোৰ ওপৰত মাজুলীবাসীৰ দায়িত্ব এতিয়াৰ পৰা মই ল'ম যোৰহাটত কৈছে যোৰহাটবাসীৰ দায়িত্ব এতিয়া মোৰ ওপৰত যোৰহাট সমষ্টিৰ দায়িত্ব মোৰ ওপৰত যোৰহাটত কি কৰিব লাগে তেওঁ কৈছে গৌৰৱ গগৈয়ে তেওঁতো আৰু গৌৰৱ গগৈয়ে
বিভিন্ন ধৰণৰ কিছুমান কথা বাৰ্তাত লাগি থাকে পলিটিক্স যিবোৰ অসমৰ কোনো স্বাৰ্থত নথকা কথা সেইবোৰত গৌৰৱ গগৈ লাগি থাকে গতিকে যোৰহাটৰ কথা কোনে ভাবিব গতিকে যোৰহাটৰ কথা ভাবিবলৈ মই আহিছোঁ মই যোৰহাটৰ কথা ভাবিম এইদৰে কৈছে পবিত্ৰ মাৰ্ঘেৰিটাই গতিকে এই ধৰণৰ কথা বাৰ্তা আৰু যোৰহাটত দিয়া অধিক সময়ৰ পৰা এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে এটা নিৰ্দিষ্ট এজেণ্ডা লৈ পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটত তেওঁ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু আমি যদি চাওঁ 2024 নিৰ্বাচনৰ আগলৈকে গৌৰৱ গগৈৰ প্ৰতি পবিত্ৰ মাৰ্ঘেৰিটাৰ যি আক্ৰমণাত্মক আচৰণ আছিল সেই আচৰণ আজি বহুতখিনি সলনি হ'ল লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈয়ে কেৱল ইংৰাজী জানে ভালকৈ তাৰ বাহিৰে একো নাজানে গৌৰৱ গগৈয়ে যোৰহাটৰ ৰাস্তা পদূলি চিনি নাপায় এনেধৰণৰ কেতবোৰ কথা কৈছিল যিবোৰ ক'বলৈ গ'লে লাইট কথা কিছু তৰল কথা আছিল আৰু সেই কথাবোৰে গৌৰৱ গগৈক লষ্ট কৰাৰ পৰিৱৰ্তে কিন্তু লাভান্বিতহে কৰিছিল গতিকে দেখা গ'ল যে তাৰ পিছৰে পৰা পবিত্ৰ মাৰ্ঘেৰিটাইও নিজৰ ষ্ট্ৰেটেজি চেঞ্জ কৰিলে তেওঁ আজিকালি গৌৰৱ গগৈক কেনেকৈ পাতল কথাৰে তৰল কথাৰে লাইট কথাৰে তেওঁ আক্ৰমণ নকৰে সেই পন্থা তেওঁ সলনি কৰিলে যুক্তিপূৰ্ণভাৱে গাম্ভীৰ্যপূৰ্ণ কথাৰে তেওঁ গৌৰৱ গগৈক আক্ৰমণ কৰে কাৰণ 24 নিৰ্বাচনত এনেকুৱা এটা কথাও ওলাইছিল যে গৌৰৱ গগৈক ব্যক্তিগতভাৱে বা তেওঁৰ ভাষাক লৈ তেওঁৰ কথাক লৈ তেওঁ কথা ভালকৈ কোৱা নোকোৱাক লৈ যিদৰে তেওঁক নেগলেক্ট কৰা হৈছিল ইনচাল্ট কৰা হৈছিল এই কথাবোৰ কিন্তু বেকফায়াৰ হৈছিল এই কথাবোৰে বিজেপিকে ক্ষতি কৰিছিল গতিকে এইবাৰ আমি মন কৰিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাই সেই কথাবোৰ বাদ দি যুক্তিপূৰ্ণ কথাৰে গাম্ভীৰ্যপূৰ্ণভাৱে এতিয়া গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ লৈছে আৰু এই কথাবোৰৰ পৰাই প্ৰমাণ হয় যে 2029ত আৰু ইতিমধ্যে ৰাজনৈতিক মহলতো ভাৰতীয় জনতা পাৰ্টিৰ অন্দৰ মহলতো এই কথাটো চৰ্চা হৈছে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান ভাল পোৱা আছে কিমান আস্থা আছে সেয়া আমি নকলেও হ'ব তেওঁক ৰাজ্যসভাৰ সাংসদ তাৰপিছত তেওঁৰ পলিটিকেল ছেক্ৰেটাৰী বা এডভাইচাৰ সেই পদত মুখ্যমন্ত্ৰীয়ে ৰাখিছিল তাৰপিছত কেন্দ্ৰীয় মন্ত্ৰী আনকি কেন্দ্ৰীয় মন্ত্ৰীত কি দপ্তৰ দিব লাগিব পবিত্ৰ মাৰ্ঘেৰিটাক সেয়াও বহুতে ক'ব বিচাৰে সেয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা পৰিকল্পনামতেই হৈ উঠিছে গতিকে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আস্থা আৰু বিশ্বাস কিমান তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে সেইজন পবিত্ৰ মাৰ্ঘেৰিটাকে 2029ত গৌৰৱ গগৈৰ বিৰুদ্ধে থিয় কৰাই গৌৰৱ গগৈৰ দিল্লী যাত্ৰা ৰুদ্ধ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে চাওক আৰু বহু কথা আছে ইমানেই নহয় বহুতে কয় পবিত্ৰ মাৰ্ঘেৰিটাক আৰু বহুত কিবা কিবি কৈ থৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়িব দিছে আগুৱাই যাব দিছে ভালদৰে কাম কৰি যাব দিছে হয়তো আৰু বহুত ডাঙৰ কিবা তেওঁৰ বাবে আৰু ডাঙৰ কিবা মুখ্যমন্ত্ৰীয়ে ৰাখিছে বুলি কৈছে আমি নাজানো এই ডাঙৰ কিবা কি পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ আৰু কি ৰাখিছে বা কি দিম বুলি ভাবি থৈছে সেয়া আমি নাজানো সেয়া সময়ত গম পোৱা যাব কিন্তু এই যি নিৰ্বাচনী প্ৰস্তুতি পবিত্ৰ মাৰ্ঘেৰিটাৰ যোৰহাট সংসদীয় সমষ্টিত যি কুচকাৱাজ ইয়াৰ পৰা এই কথাটোৱে স্পষ্ট হৈছে যে 2029ত যোৰহাট সংসদীয় সমষ্টিত পবিত্ৰ মাৰ্ঘেৰিটা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত আৰু পবিত্ৰ মাৰ্ঘেৰিটাক থিয় কৰাই গৌৰৱ গগৈৰ দিল্লী যাত্ৰা স্তব্ধ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ চাই থাকিব খাটাং সংবাদ